আজিৰ দিনটোত অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী আৰু প্ৰিয়ংকা গান্ধীক কোৱা হৈছে যে পলিটিক্যাল টুৰিষ্ট বুলি আজি সমালোচনা কৰিছে বিজেপিয়ে কাৰণ প্ৰিয়ংকা গান্ধীয়ে বছৰ একত নহয় 4 বছৰৰ মূৰে মূৰে বা 3 বছৰৰ মূৰে মূৰেহে অসমলৈ আহে যেতিয়াই নিৰ্বাচন চমু চাপি আহে তেতিয়াই প্ৰিয়ংকা গান্ধীৰ মনত পৰে অসমলৈ আৰু সেইবাবে প্ৰিয়ংকা গান্ধীক আজিৰ দিনটোত পলিটিক্যাল টুৰিষ্ট হিচাপে গণ্য কৰিছে বিজেপিয়ে আমি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত দুটামান দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে প্ৰিয়ংকা গান্ধী বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ গ'ল প্ৰিয়ংকা গান্ধী মা কামাখ্যাৰ আশীষ ল'লে প্ৰিয়ংকা গান্ধীক সং দিয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৰাজীৱ ভৱনলৈ গায়ন বায়নেৰে আদৰণি জনোৱা হ'ল সাংসদগৰাকী কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধী আমি এই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আৰু প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণক লৈ পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে বিভিন্নজনে মন্তব্য কৰিছে যে অসমখন এবাৰ ভালকৈ চাওক অসমখনৰ পৰিৱেশটো এবাৰ ভালকৈ তেওঁ অনুধাৱন কৰক অসমৰ ৰাজনীতি কি হৈ আছে এবাৰ ভালকৈ চাওক কাৰণ 4 বছৰ 3 বছৰ মূৰে মূৰে এদিন যদি অসমলৈ আহে অসমৰ কথা একো বুজিব নোৱাৰিব অসমৰ উন্নতিৰ কথা একো দেখিব নোৱাৰিব আগৰ কংগ্ৰেছৰ দিনৰ অসমখন আৰু আজিৰ দিনৰ অসমখন সম্পূৰ্ণ বেলেগ প্ৰিয়ংকা গান্ধী আহিছে আৰু প্ৰিয়ংকা গান্ধীক পলিটিক্যাল টুৰিষ্ট হিচাপে আখ্যা দিছে বিজেপিয়ে আমি দৃশ্যাংশটো দেখুৱাইছোঁ কামাখ্যা মন্দিৰলৈ গৈছে তাৰ পাছতে ৰাজীৱ ভৱনলৈ আহিছে ৰাজীৱ ভৱনৰ পৰা মানৱেন্দ্ৰ কমপ্লেক্সৰ সেই বিশেষ আলোচনা বিশেষ বৈঠকখনলৈ প্ৰিয়ংকা গান্ধী গৈছে আৰু প্ৰিয়ংকা গান্ধীয়ে আজিৰ দিনটোত অসমৰ কেইবাটাও কাৰ্যসূচী ৰাখিছে কংগ্ৰেছৰ লোকসকল আজি উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী আজি অসমত আছে কিন্তু এনে সময়তে কেইবাটাও পলিটিক্যাল বেকিং আমাৰ হাতত আছে আমি শুনাম তাৰ আগতে প্ৰিয়ংকা গান্ধীৰ মন্তব্য অকণমান শুনাই ল'ব বিচাৰিছোঁ ये जो चुनाव है इसमें असम की जो सभ्यता है संस्कृति है उसका आदर करते हुए क्योंकि कामाख्या देवी जी के साथ करोड़ों लोगों की आस्था जुड़ी हुई है तो मैं भी यहाँ पे दर्शन करने आई और मुझे बहुत अच्छा लगा यहाँ आके मैं माता के आशीर्वाद लेने के लिए आई ये প্ৰিয়ংকা গান্ধীক পলিটিক্যাল টুৰিষ্ট আখ্যা দিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য আমাৰ হাতলৈ আহিছে আমি শুনাম আমি আকৌ কৈছোঁ যে বছৰ একত 3বাৰ 2বাৰ নহয় 3 বছৰৰ মূৰত এবাৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহে তাকো নিৰ্বাচনৰ সময়ত আৰু এইবাবে প্ৰিয়ংকা গান্ধীক পলিটিক্যাল টুৰিষ্ট আখ্যা দিয়া হৈছে অসম ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে প্ৰিয়ংকা গান্ধী পলিটিক্যাল টুৰিষ্ট প্ৰিয়ংকা গান্ধীক কেইবাটাও অনুৰোধ জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে এবাৰ অসমখন ভালকৈ চাওক কাজিৰঙালৈ এবাৰ ভালকৈ যাওক কাজিৰঙাই নহয় কেইবাটাও অঞ্চলত পৰিভ্ৰমণ কৰাৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাই অনুৰোধ জনাইছে প্ৰিয়ংকা গান্ধীক কৈছে যে কাজিৰঙালৈ যদি আপুনি যায় তেনেহলে ৰকিবুল হুছেইনক নিনিব কাৰণ ৰকিবুল হুছেইনক যদি লৈ যায় কাজিৰঙালৈ তেনেহলে কাজিৰঙাৰ গড়কেইটাই ভয় খাব কাজিৰঙাখন কি পৰিৱৰ্তন হ'ল গুৱাহাটীখন কেনে ধৰণৰ পৰিৱৰ্তন হ'ল এবাৰ চাওক বুলি আজি পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰিছে আমি সেই বিশেষ মন্তব্যটো প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ প্ৰিয়ংকা গান্ধী ভাদ্ৰা অসমলৈ আহিছে কংগ্ৰেছতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে অতিথি দেৱ ভৱ অতিথিক আদৰাটো আমাৰ ভাৰতীয় তথা অসমীয়া সংস্কৃতিৰ পৰম্পৰা ময়ো প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আদৰিছোঁ মাত্ৰ এটাই অনুৰোধ তেওঁ কেৱল
সেই ৰকিবুল হুছেইনৰ যিটো APCCR ৰকিবুল হুছেইনৰ মালিকী স্বত্বত চলা কংগ্ৰেছৰ সেই মানুহখিনিৰ মাজতে সীমাবদ্ধ নহয় বা তুখামুদৰ ৰাজনীতি মিয়া ৰাজনীতিৰে ব্যস্ত নহয় অকণমান তেওঁ যেহেতু পলিটিক্যাল টুৰিষ্ট বা ৰাজনৈতিক পৰ্যটক হিচাপে 4-5 বছৰ মূৰত তেওঁ আহেই গতিকে মই এটাই মাত্ৰ অনুৰোধ জনাইছোঁ আদৰণি জনাইছোঁ তেওঁ এবাৰ অসমখন ভালকৈ ঘূৰক তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত নামিব তেওঁ মনত পেলাওক সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যাৰ বাবে সমগ্ৰ অসমে বাৰম্বাৰ প্ৰাপ্য সন্মান বিচাৰিছিল কিন্তু তেওঁলোকে নিদিলে বৰঞ্চ NDA চৰকাৰে ভাৰত ৰত্ন দিছিল তাৰ পৰা নামি তেখেতে গুৱাহাটীৰ যি বিকশিত গুৱাহাটীৰ মাজেৰে গৈ এখন টেক ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ওচৰত ৰক তেওঁলোকৰ সময়ত যি নেলিৰ কাণ্ড হৈছিল তাৰ বিপৰীতে কিদৰে তাৰ কাষতে আজি 27,000 কোটি টকাৰ ব্যয় সাপেক্ষ ছেমিকণ্ডাক্টৰ হৈছে সেইটো চাই যাওক প্ৰিয়ংকা গান্ধীয়ে তাৰ পৰা কিছুদূৰ আগলৈ গ'লেই তেখেতে কাজিৰঙা পাব য'ত এলিভেটেড কৰিডৰ আছে অৱশ্যে এলিভেটেড কৰিডৰৰ ওচৰত তেওঁ মাস্ক লৈ যাব লাগিব কাৰণ তেখেতলোকৰ ৰাজপুত্ৰ গৌৰৱ গগৈ কৈছে ধূলি বালি উৰিব গতিকে হয়তো তেওঁলোকে ৰাজপুত্ৰী তেওঁলোকক মাস্কৰ প্ৰয়োজন হ'ব সাধাৰণ খাতি খোৱা মানুহৰ বাবে এইটো প্ৰয়োজন নাই তাৰপিছত গৈ তেওঁক চাওক কিদৰে গড় সংখ্যা বৃদ্ধি হৈছে সুন্দৰ এক পৰিৱেশ কাজিৰঙাত কিন্তু তেওঁ তাত যাতে ৰকিবুল হুছেইনক লৈ নাযায় কাৰণ ৰকিবুল হুছেইন বোলে হয়তো গড়কেইটা নাহিব পাৰে ভয়তে গতিকে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য চাই তেওঁ আগুৱাই গৈ আমাৰ লাচিত মৈদাম পাব তাত এটা সেৱা কৰক চৰাইদেউ মৈদাম যি চৰাইদেউ মৈদাম আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল তালৈ যাওক বিগত সময়ছোৱাত তেওঁ চাহ বাগিচাত ফটো তোলা আমি দেখিছিলোঁ চাহ বাগিচাত আমাৰ নেতৃবৃন্দই চাহ বাগিচালৈ যায় চাহ বাগিচাৰ মানুহৰ মনৰ কথা জানি তাক ব্যৱহাৰিকভাৱে এক ফলপ্ৰসূ এক আঁচনি ল'বৰ বাবে আমাৰ শীৰ্ষ নেতৃত্ব যায় চাহ বাগিচাৰ বাবে উন্নয়নৰ বাবে তাৰ বিপৰীতে তেখেতসকল কি কাৰণে যায় সকলোৱে জানে ভোটৰ ৰাজনীতি কৰিবলৈ চাহ বাগিচালৈ গৈ তেখেতে এবাৰ বাগিচা মানুহৰ লগত কথা পাতক কিদৰে শিক্ষা সংস্কৃতিৰ পৰা ঝুমুৰৰ পৰা চাকৰিৰ ৰিজাৰ্ভেশ্যনলৈকে কিদৰে কৰা হৈছে ইংৰাজ গুচি গ'ল ইংৰাজৰ পিছত আহিল তেওঁলোকৰ কংগ্ৰেছ শাসন প্ৰিয়ংকা গান্ধীহঁতৰ শাসনৰ পিছত কেৱল শোষণে চলি থাকিল প্ৰিয়ংকা গান্ধীয়ে এবাৰ চাহ বাগিচাত গৈ খবৰ কৰক কিদৰে 3,33,000 পৰিয়ালক 200 বছৰ পিছত মোদী চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰে আজি তাৰিখত ম্যাদী পট্টা দিলে সেইবিলাক খবৰ লৈ নুমলীগড়ৰ ওচৰত কোনখিনি টানেল যাব তাতো ব্ৰহ্মপুত্ৰৰ তলেদি টানেল যাব সেইবিলাক চাই আহক কিদৰে আজি তাৰিখত ইয়াত বোমা বিস্ফোৰণ নহয় তেওঁলোকৰ দিনৰ দৰে গোষ্ঠীগত সংঘৰ্ষ নহয় তেওঁলোকৰ পৃষ্ঠপোষকতাত হোৱা আজি তাৰিখত সাম্প্ৰদায়িক সংঘৰ্ষ নহয় তেওঁ যিকোনো এগৰাকী আৰক্ষী বিষয়াই হওক বা এগৰাকী সাধাৰণ স্কুলীয়া ছাত্ৰই হওক সোধক কিদৰে বিগত সময়ছোৱাত উগ্ৰপন্থীৰ গুলীটো কাজিৰঙাৰ গড়কেইটা যিদৰে সুৰক্ষিত উগ্ৰপন্থীৰ গুলীটো এজনো মানুহৰ মৃত্যু হোৱা নাই এই বিকাশ আৰু সুৰক্ষাৰ এই গোটেই চিত্ৰটো লৈ আহি তেওঁ যাবৰ সময়ত মই ভাবোঁ কেৱল ৰাজীৱ ভৱনতে নাথাকি এবাৰ আমাৰ বৰাগাঁৱত থকা শ্বহীদ স্মাৰকত গৈ সেৱা কৰক আৰু ক্ষমা খোজক অসমবাসী তথা শ্বহীদৰ সেই স্মাৰকত কিদৰে কংগ্ৰেছৰ প্ৰতিক্ৰিয়া অসম প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে পলিটিকেল টুৰিষ্ট হ'লেই নহ'ব চাহ বাগিচালৈ আহি ফটো উঠিলেই চাহ বাগিচাৰ আৱেগ আপুনি বুজিব নোৱাৰিব চাহ বাগিচাত কাম কৰা মানুহক এবাৰ সোধক চাহ বাগিচাৰ পৰিৱেশ আগৰ দিনৰ পৰিৱেশ এতিয়াৰ দিনৰ পৰিৱেশ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰিয়ংকা গান্ধীলৈ কেইবাটাও পৰামৰ্শ আগবঢ়াইছে আমি পৰামৰ্শকেইটা অসমৰ ৰাইজক শুনাইছোঁ অসমখন এবাৰ ভালকৈ চাবলৈ অনুৰোধ জনাইছে জাগিৰোডলৈ যাবলৈ অনুৰোধ জনাইছে তেওঁ বিমানবন্দৰত নমাৰ লগে লগে গোপীনাথ বৰদলৈ যিটো আদৰ্শ সেই আদৰ্শৰ সম্পৰ্কত জানিবলৈ অনুৰোধ জনাইছে তেওঁ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কথা কোৱাৰ পাছতে তেওঁক শ্বহীদ স্মাৰকলৈ যাবলৈ অনুৰোধ জনাইছে তাত গৈ সেৱা ল'বলৈ অনুৰোধ জনাইছে কাজিৰঙালৈ যাবলৈ তেওঁক অনুৰোধ জনাইছে সেই আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশটো অনুধাৱন কৰিবলৈ তেওঁ অনুৰোধ জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই তাৰ পাছতে মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক লৈ মন্তব্য কৰিছে বিধায়ক দিগন্ত কলিতাৰ মন্তব্যটো আমি শুনাই ল'ব বিচাৰিছোঁ দিগন্ত কলিতাই কি কৈছে দিগন্ত কলিতাই কৈছে যে পলিটিকেল টুৰিষ্ট যিহেতু প্ৰিয়ংকা গান্ধী তেওঁ প্ৰথমে বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ আহিছিল কামাখ্যা মন্দিৰলৈ তেওঁ যোৱাৰ আগৰ সময়ছোৱাত দিগন্ত কলিতাই কি কৈছিল আমি শুনাই ল'ব বিচাৰিছোঁ কামাখ্যাৰ ভক্ত মই একেবাৰে কামাখ্যাৰ ভক্ত আৰু মই পবিত্ৰ এটা শ্লোকেৰে মা কামাখ্যাক স্মৰণ কৰি
কংগ্ৰেছক মই ক'ব বিচাৰিছোঁ, কা মাক্সে বৰদাং দেৱী নীল পৰ্বত বাসিনী তাং দেৱী জগত মাতা জনী মুদ্ৰে নমস্তুতে নমস্তুতে নমস্তুতে। প্ৰিয়ংকা গান্ধীয়ে সঁচাকৈ এই মন্ত্ৰটোৰ অৰ্থ বুজি পায়নে? তেখেতৰ পূৰ্বপুৰুষ, তেখেতৰ পিতৃ, তেখেতৰ আইতাক কোন কোন বংশৰ লগত জড়িত আছিল অকণমান নিজে চিন্তা কৰক। মা কামাখ্যাৰ পবিত্ৰ পীঠখনত আপোনালোকে কলংক নকৰিব। আপোনালোকে বাহিৰৰ পৰাই দৰ্শন কৰক প্ৰিয়ংকা গান্ধীক। তেখেত সঁচাই সনাতনী হয়নে? মই প্ৰশ্ন সুধিছোঁ। আৰু যিসকল হিন্দু সনাতনী ব্যক্তিয়ে তাত প্ৰতিনিধিত্ব কৰি আছে, বিশেষকৈ দেৱব্ৰত শইকীয়া, বিশেষকৈ মই সাংসদ প্ৰদ্যুৎ বৰদলৈ